মই কন্দৰ্পকৈ ইৰাণৰ একশ্যন আৰম্ভ হৈছে মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ লাগিছে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে নেতানিয়াহুৰ কাৰ্যালয়ৰ ওপৰতো আক্ৰমণ কৰিছে তাৰ পিছতে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে এই প্ৰত্যাক্ৰমণ ভয়াবহ হ'ব কিন্তু তাৰ পিছতো কেৰেপ কৰা নাই খেমেনিৰ প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে ইৰাণৰ ফালৰ পৰা প্ৰতিশোধ আৰম্ভ হৈ গৈছে এটাৰ পিছত আন এটাকৈ আমেৰিকাৰ সামৰিক ঘাটিত এতিয়া আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা ৱাৰ ব্ৰেকিং লৈ আহিছে মুহূৰ্তত ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে এটাৰ পিছত এটাকৈ প্ৰতিশোধ লৈছে আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ চলাইছে নেতানিয়াহুৰ কাৰ্যালয়ৰ ওপৰতো আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা নেতানিয়াহুৰ কাৰ্যালয়ৰ ওপৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ বায়ু সেনাৰ কমাণ্ডাৰৰ কাৰ্যালয়তো মিছাইলেৰে আক্ৰমণ চলাইছে এতিয়া ইৰাণে খেমেনিৰ মৃত্যুৰ পিছত শক্তি দেখুৱাইছে এতিয়া ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে ইৰাণে ২৭টাকৈ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ দাবী ইৰাণৰ ফালৰ পৰা ইৰাণৰ আক্ৰমণৰ পিছতে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে ডনাল্ড ট্ৰাম্পে ধমক প্ৰদান কৰিছে ভয়ংকৰ হ'ব আক্ৰমণ অধিক ভয়াবহ দিশে গতি কৰিছে এতিয়া যুদ্ধই মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইৰাণৰ এই আক্ৰমণৰ পিছত ডনাল্ড ট্ৰাম্পৰ সকিয়নি যে ইয়াতকৈও ভয়াবহ হ'ব আক্ৰমণ আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ আৰম্ভ কৰিছে ইৰাণৰ ফালৰ পৰা ইজৰাইলৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইৰাণে নেতানিয়াহুৰ কাৰ্যালয়ৰ ওপৰতো আক্ৰমণ ইৰাণৰ বায়ু সেনাৰ কমাণ্ডাৰৰ কাৰ্যালয়তো মিছাইলেৰে আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে খেমেনিৰ মৃত্যুৰ পিছতে অধিক শক্তি দেখুৱাইছে এতিয়া ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে ইৰাণে ২৭টাকৈ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ দাবী ইৰাণৰ ইয়াৰ পিছতে আক্ৰমণৰ পিছতে ডনাল্ড ট্ৰাম্পে পুনৰ ধমক দিছে যে ইয়াতকৈও ভয়াবহ হ'ব আক্ৰমণ আৰু প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব ইৰাণক কিন্তু ইৰাণে কোনো প্ৰকাৰে থমকি ৰোৱা নাই ইৰাণে প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে এতিয়া এটাৰ পিছত আন এটাকৈ বিধ্বংসী আক্ৰমণ চলাইছে এতিয়া কুৱেইটত ভয়াবহ পৰিৱেশ আমেৰিকান সেনাৰ কেইবাখনো যুদ্ধ জাহাজ ধ্বংস কৰিছে ইৰাণে মাৰ্কিন দূতাবাসত আঘাত কৰিছে ইৰাণৰ ফালৰ পৰা ইৰাণে মিছাইল নিক্ষেপ কৰিছে ইৰাণৰ মিছাইলে মাৰ্কিন দূতাবাসত আঘাত কৰিছে কুৱেইটৰ আল জাহৰা চহৰত ধ্বংস হৈছে আমেৰিকান বিমান প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা ইটোৰ পিছত সিটো একশ্যন আৰম্ভ কৰিছে ইৰাণৰ ফালৰ পৰা ইৰাণৰ আক্ৰমণত আমেৰিকান জোৱানৰ মৃত্যু হৈছে আৰু আহত হৈছে বহু আমেৰিকান জোৱান আমেৰিকাত হাহাকাৰ লাগিছে ইজৰাইলত লাগিছে হাহাকাৰ আমেৰিকাৰ যুদ্ধ জাহাজ USS আব্ৰাহাম লিংকনক লক্ষ্য কৰি ইৰাণে আক্ৰমণ চলাইছে ৪টাকৈ শক্তিশালী বেলেষ্টিক মিছাইল ইৰাণৰ ফালৰ পৰা বেলেষ্টিক মিছাইলেৰে আক্ৰমণ চলোৱা হৈছে এটাৰ পিছত আন এটাকৈ ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা ইৰাণে প্ৰচণ্ড প্ৰতিশোধ ল'বলৈ আৰম্ভ কৰিছে আমেৰিকা ইজৰাইলৰ বৰ্বৰতাৰ বিৰুদ্ধে ইৰাণৰ সৰ্বাত্মক যুদ্ধ ইতিমধ্যে ঘোষণা কৰা হৈছে সকলো ফালৰ পৰা যুদ্ধ ঘোষণা কৰিছে ইৰাণে সৰ্বোচ্চ নেতা খামেনিৰ হত্যাৰ পিছতেই এটা মধ্যপ্ৰাচ্যত অগ্নিগৰ্ভ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ বিশাল সামৰিক অভিযান দেখিবলৈ পোৱা গৈছে UAEত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে মিছাইল বৰ্ষণ কৰিছে আবু ধাবিত ৩৫০০ পৰ্যটকসহ ক্ৰুজ জাহাজত ইৰাণে লক্ষ্যভেদ কৰিছে শত্ৰুৰ বাবে স্থল সাগৰ হ'ব কবৰস্থান IRGCৰ ভয়ংকৰ হুংকাৰ IRGCৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যে শত্ৰুৰ বাবে স্থল সাগৰ হ'ব কবৰস্থান সকলো ফালৰ পৰা আক্ৰমণ কৰা হ'ব সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত ইৰাণৰ প্ৰত্যুত্তৰ আমেৰিকা ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইতিমধ্যে ইৰাণৰ ফালৰ পৰা ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত আমেৰিকাৰ যিসমূহ সামৰিক ঘাটি আছে সামৰিক ঘাটিত ধাৰাবাহিকভাৱে মিছাইল নিক্ষেপ কৰিছে আমেৰিকা ইজৰাইলক প্ৰত্যুত্তৰ প্ৰদান কৰিছে ইৰাণৰ ফালৰ পৰা ইজৰাইলৰ পিছতে মধ্যপ্ৰাচ্যৰ ৭খনকৈ দেশৰ মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে ইৰাণৰ শক্তি প্ৰদৰ্শনত এতিয়া মধ্যপ্ৰাচ্যত কম্পন আৰম্ভ হৈছে ইৰাণ দাবী কৰিছে ২৭টাকৈ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰিছে বুলি তেওঁলোকৰ ফালৰ পৰা দাবী কৰা হৈছে তাৰ পিছতে ট্ৰাম্পৰ ফালৰ পৰা ধমক দিয়া হৈছে যে ইয়াৰ প্ৰত্যুত্তৰ অধিক ভয়াবহ হ'ব আৰু বিশ্বই ইয়াৰ ভয়াবহ প্ৰত্যুত্তৰ দেখিবলৈ পাব কিন্তু তাৰ পিছতো ইৰাণে আক্ৰমণ চলাই গৈছে ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে যেহেতু আয়াতুল্লাহ আলী খেমেনিৰ পিছতেই ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তাবা খেমেনিক দায়িত্ব প্ৰদান কৰা হৈছিল সৰ্বোচ্চ নেতা হিচাপে দায়িত্ব দিয়া হৈছিল
কিন্তু তেওঁকো মুস্তাফা খেমেনিকো হত্যা কৰা হৈছে আমেৰিকা ইজৰাইলৰ ফালৰ পৰা। ইয়াৰ পিছতে অধিক প্ৰতিশোধমূলক হৈ পৰিছে, এতিয়া প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে এতিয়া ইৰাণৰ ফালৰ পৰা। ইৰাণৰ ওপৰত ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ইৰাণে, এটাৰ পিছত আন এটাকৈ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। নেতানিয়াহুৰ কাৰ্যালয়ৰ ওপৰতো আক্ৰমণ চলাইছে ইৰাণে। বায়ু সেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়তো মিছাইলেৰে আক্ৰমণ কৰিছে, ড্ৰোনেৰে আক্ৰমণ কৰিছে। খেমেনিৰ মৃত্যুৰ পিছতে এতিয়া ভয়ংকৰভাৱে আক্ৰমণ কৰিছে ইৰাণৰ ফালৰ পৰা। মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে, ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে ইৰাণে। ইৰাণৰ শক্তি দেখি হাহাকাৰ লাগিছে এতিয়া ইজৰাইল আমেৰিকাৰ। নেতানিয়াহুৰ কাৰ্যালয়ক টাৰ্গেট কৰি লোৱা হৈছে, এটাৰ পিছতে আন এটাকৈ ধাৰাবাহিক আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে। ২৭টাকৈ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ দাবী ইৰাণৰ ফালৰ পৰা। ডনাল্ড ট্ৰাম্পে সকিয়নি প্ৰদান কৰিছে, ইয়াতকৈ ভয়াৱহ হ'ব আক্ৰমণ, ইৰাণক প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এই যুদ্ধ অধিক ভয়াৱহ দিশে গতি কৰিছে। তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে, যিকোনো মুহূৰ্ততে তৃতীয় বিশ্বযুদ্ধ হ'ব পাৰে। কিন্তু তাৰ পিছতো ইৰাণে ক্ষান্ত হোৱা নাই, ইৰাণে একশ্যন আৰম্ভ কৰিছে, এটাৰ পিছত আন এটাকৈ ধাৰাবাহিকভাৱে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ সুপ্ৰিম লিডাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পিছতেই এতিয়া প্ৰতিশোধমূলক হৈ পৰিছে, প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে ইৰাণৰ ফালৰ পৰা। প্ৰতিশোধ আৰম্ভ হৈছে, ইৰাণে প্ৰতিশোধ লোৱা আৰম্ভ কৰিছে। ডুবাই, কাটাৰ, দোহা, জৰ্ডান ইটোৰ পিছত সিটোকৈ নিক্ষেপ কৰিছে মিছাইল ইৰাণৰ ফালৰ পৰা। আমেৰিকান যিসমূহ ঘাটি আছিলে, আমেৰিকান ঘাটিত শক্তিশালী মিছাইলেৰে আক্ৰমণ চলাইছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকো হত্যাৰ ভাবুকি প্ৰদান কৰিছে আৰু নেতানিয়াহুৰ কাৰ্যালয়ৰ ওপৰত আক্ৰমণ চলাইছে ইৰাণে। ইৰাণে ভয়ংকৰভাৱে আক্ৰমণ চলাইছে। বায়ু সেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়তো মিছাইল নিক্ষেপ কৰিছে ইৰাণৰ ফালৰ পৰা। খেমেনিৰ মৃত্যুৰ পিছতেই অধিক শক্তি দেখুৱাইছে এতিয়া ইৰাণৰ ফালৰ পৰা। মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে ইৰাণে। ২৭টাকৈ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ দাবী ইৰাণৰ ফালৰ পৰা। আৰু ইৰাণৰ এই আক্ৰমণৰ পিছতেই ডনাল্ড ট্ৰাম্পে পুনৰ দাবী কৰিছে যে অধিক ভয়াৱহ হ'ব এই যুদ্ধ, প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব ইৰাণক। কিন্তু ইৰাণে এতিয়া কেৱল প্ৰতিশোধ লোৱাত নামি পৰিছে, এটাৰ পিছত আন এটাকৈ বিধ্বংসী মিছাইলেৰে আক্ৰমণ কৰিছে, শক্তিশালী বেলেষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে, ড্ৰোনেৰে আক্ৰমণ কৰিছে এতিয়া আমেৰিকাৰ সামৰিক ঘাটিত। ইজৰাইলৰ চহৰত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ প্ৰতিশোধত এতিয়া কঁপি উঠিছে ইজৰাইল, বেলেষ্টিক মিছাইলেৰে ইজৰাইলত ইৰাণৰ ধ্বংসলীলা, ইৰাণৰ আক্ৰমণত ইজৰাইলীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। আতংকিত হৈ পৰিছে ইজৰাইল। ইজৰাইলত কেৱল এতিয়া চাইৰেন বাজিছে, চাইৰেনৰ পিছত চাইৰেন বাজিছে। একশ্যন আৰম্ভ কৰি দিছে ইৰাণৰ ফালৰ পৰা। ইজৰাইললৈ নিক্ষেপ কৰা হৈছে মিছাইল আৰু ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলক। চাৰিওফালে ইজৰাইলত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইৰাণৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণৰ পিছতেই UAE-টো কেইবাগৰাকীও নিহত হোৱাৰ খবৰ আহি পৰিছে, আহত হোৱাৰ খবৰ আহি পৰিছে। ইৰাণে অব্যাহত ৰাখিব আক্ৰমণ, কোনো পৰ্যায়ে আলোচনাত নবহে। ইৰাণে কেতিয়াও যুদ্ধবিৰতি নকৰে, এটাৰ পিছত আন এটাকৈ আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পিছত এতিয়া অধিক আক্ৰমণাত্মক হৈ পৰিছে এতিয়া ইৰাণ। প্ৰতিশোধ ল'বলৈ আগবাঢ়িছে এতিয়া ইৰাণ, এটাৰ পিছত আন এটাকৈ প্ৰতিশোধ লোৱা আৰম্ভ কৰিছে। ধাৰাবাহিকভাৱে মিছাইলেৰে আক্ৰমণ কৰিছে আমেৰিকাৰ সামৰিক ঘাটিত, তাৰ পিছত আন এটাকৈ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। ২৭টাকৈ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰাৰ দাবী জনাইছে এতিয়া ইৰাণৰ ফালৰ পৰা। আমেৰিকাৰ সকলোবিলাক সামৰিক ঘাটিত আক্ৰমণ চলাইছে। ইৰাণে দেখুৱাইছে শক্তি আৰু ইৰাণৰ এই প্ৰতিশোধমূলক আক্ৰমণৰ পিছতে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ লাগিছে, বিশ্বজুৰি কম্পন আৰম্ভ হৈছে, কিয়নো তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে যিকোনো মুহূৰ্ততে। জনাইছোঁ ক্ষান্ত হোৱা নাই ইৰাণ। আবুধাবিত ফ্ৰান্সৰ নৌ সেনাৰ ঘাটিতো ইৰাণৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে। আবুধাবিত থকা ফ্ৰান্সৰ নৌ সেনাৰ ঘাটিত ইৰাণে ভয়াৱহভাৱে আক্ৰমণ চলাইছে। আবুধাবিৰ পিছত ছাপ্ৰাইচত থকা ব্ৰিটিছ বিমান ঘাটিত লক্ষ্য কৰি লৈছে ইৰাণে। মধ্যপ্ৰাচ্যত এতিয়া সংঘাতৰ মাত্ৰা বৃদ্ধি পাইছে। ফ্ৰান্স, ব্ৰিটেইনৰ সামৰিক ঘাটিত দ্ৰুত আক্ৰমণ কৰিছে। সমগ্ৰ বিশ্ব আবুধাবিত এতিয়া হাহাকাৰময় পৰিৱেশে বিৰাজ কৰিছে। ফ্ৰান্সৰ নৌ সেনাৰ ঘাটিতো ইৰাণৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে আৰু যিকোনো মুহূৰ্ততেই তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব পাৰে, অধিক আক্ৰমণ হ'ব পাৰে, ভয়াৱহ আক্ৰমণ হ'ব পাৰে আৰু ইৰাণে প্ৰতিশোধ লোৱা ইতিমধ্যে আৰম্ভ কৰিছে। ইজৰাইলৰ বিমান আক্ৰমণ কৰা হৈছে। হিজবুল্লাহ নেতা মহম্মদ ৰাদ হিজবুল্লাহ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। খেমেনিৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰিছিল। হিজবুল্লাহৰ নেতা মহম্মদ ৰাদৰ মৃত্যুৰ পিছতেই
অধিক উত্তপ্ত হৈ পৰিছে এতিয়া মধ্যপ্ৰাচ্যত এতিয়া কেৱল যুদ্ধৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে মধ্যপ্ৰাচ্যত ইৰাণে ভয়ংকৰভাৱে আক্ৰমণ চলাইছে ইজৰাইলসহ মধ্যপ্ৰাচ্যৰ 4 দেশলৈ মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছে ধাৰাবাহিকভাৱে শক্তিশালী বেলিষ্টিক মিছাইলেৰ আক্ৰমণ চলাইছে ইৰাণৰ ফালৰ পৰা ড্ৰোনেৰে আক্ৰমণ চলাইছে সৌদি আৰব কাটাৰ UAEৰ মাৰ্কিন সামৰিক যি ঘাটি আছিলে সেই মাৰ্কিন সামৰিক ঘাটি ইৰাণে লক্ষ্য কৰি লৈছে ড্ৰোনৰ আঘাতত কঁপি উঠিছে বুৰ্জ খালিফা পাম হোটেল চহৰত ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণত উত্তপ্ত হৈ পৰিছে এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ ইজৰাইলত হাহাকাৰ লাগিছে এতিয়া ইৰাণৰ শক্তি দেখি এতিয়া হাহাকাৰ লাগিছে ইজৰাইল আমেৰিকাৰ নেতানিয়াহুৰ কাৰ্যালয়কো টাৰ্গেট কৰি লৈছে ইৰাণৰ ফালৰ পৰা কোৱা হৈছে যে নেতানিয়াহুক হত্যা কৰাৰ কথা কোৱা হৈছে নেতানিয়াহুক হত্যা কৰা হ'ব বুলি তেওঁলোকৰ ফালৰ পৰা এতিয়া প্ৰতিশোধমূলকভাৱে কোৱা হৈছে প্ৰতিশোধ লোৱা হ'ব ইজৰাইলৰ নেতানিয়াহুক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই গৈছে এটাৰ পিছত আন এটাকৈ বেলিষ্টিক মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ চলাইছে এতিয়া ইজৰাইলৰ ওপৰত আমেৰিকাৰ সামৰিক যি ঘাটি আছে সেনাৰ ঘাটিত আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইৰাণৰ শক্তি দেখি হাহাকাৰ লাগিছে এতিয়া ইজৰাইল আমেৰিকাৰ নেতানিয়াহুৰ কাৰ্যালয়ক লক্ষ্য কৰি লৈছে ইৰাণীয় সেনাই বায়ু সেনাৰ কামাণ্ডাৰৰ কাৰ্যালয়তো মিছাইলেৰে আক্ৰমণ চলাইছে মুঠতে প্ৰতিশোধ লোৱা আৰম্ভ কৰিছে এতিয়া ইৰাণৰ ফালৰ পৰা আয়াতুল্লাহ আলী খেমেনিৰ প্ৰতিশোধ ল'ব মৃত্যুৰ প্ৰতিশোধ ল'ব এতিয়া ইৰাণে প্ৰতিশোধ লোৱা ইতিমধ্যে আৰম্ভ কৰিছে ইৰাণৰ একশ্যন আৰম্ভ হৈ গৈছে ইৰাণৰ শক্তি দেখি এতিয়া হাহাকাৰ লাগিছে ইজৰাইল আমেৰিকাৰ নেতানিয়াহুৰ কাৰ্যালয়ক টাৰ্গেট কৰি লোৱা হৈছে আৰু ইজৰাইলত হাই এলাৰ্ট জাৰি কৰা হৈছে ভয়াৱহ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশ আৰু ভয়ংকৰ আক্ৰমণ চলাইছে এতিয়া অধিক আক্ৰমণাত্মক হৈ পৰিছে ইৰাণৰ ফালৰ পৰা কুৱেইটত ধ্বংস কৰিছে আমেৰিকান ফাইটাৰ জেট F-15 বিমান ধ্বংস হৈছে কুৱেইটত বহুতৰ দাবী ইৰাণে ধ্বংস কৰিছে আমেৰিকাৰ যুদ্ধ বিমান কুৱেইটৰ আমেৰিকাৰ দূতাবাসত ইৰাণে মিছাইলেৰে ষ্ট্ৰাইক কৰিছে কুৱেইটত থকা আমেৰিকান সেনাৰ ঘাটিত ধাৰাসাৰ মিছাইল বৰ্ষণ হৈছে ড্ৰোন নিক্ষেপ কৰিছে ইৰাণৰ ফালৰ পৰা শক্তিশালী ড্ৰোন নিক্ষেপ কৰিছে ইৰাণৰ ফালৰ পৰা ড্ৰোনৰ নতুন ভিডিঅ' প্ৰকাশ কৰিছে ইৰাণৰ তৰফৰ পৰা নিশাৰ ভাগত কেইবাটাও আমেৰিকান ৱেছত আক্ৰমণ চলিছিল আৰু ইৰাণৰ তৰফৰ পৰা ইজৰাইলৰ কেইবাখনো চহৰত লক্ষ্য কৰি লোৱা হৈছিল প্ৰাণ হেৰুৱাইছে 3 আমেৰিকান সেনাই আহত বহুতো সেনাৰ ৰাতিৰ ভাগত ইজৰাইল আৰু আমেৰিকা ইৰাণৰ কেইবাখনো চহৰত বোমা বৰ্ষণ কৰিছে ইৰাণৰ তেহৰান ইস্ফাহানকে ধৰি কেইবাখনো চহৰত হাহাকাৰ লাগিছে ট্ৰাম্পে ঘোষণা কৰিছে এই যুদ্ধ দীঘলীয়া হ'ব অধিক ভয়াৱহ হ'ব 4 সপ্তাহ পৰ্যন্ত চলিব পাৰে যুদ্ধ বহু আমেৰিকান সৈনিকৰো মৃত্যু হোৱাৰ সম্ভাৱনা ইয়াৰ মাজতে ইৰাণৰ ফালৰ পৰা কোৱা হৈছে যুদ্ধ কেতিয়াও থমকি নৰয় অধিক ভয়াৱহ হ'ব উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব আৰু খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ'ব বেঞ্জামিন নেতানিয়াহুক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে ইৰাণৰ ফালৰ পৰা